নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি আমি ডিসকাস কৰিম ক্লাস 12 জিওগ্ৰাফী ইউনিট 8 পৰিবহন আৰু যোগাযোগ। এই পাৰ্টটোৰ ইয়াৰ আগতে মই দুটা ভিডিঅ'ত আগৰ কোৱেশ্চন আনসাৰবোৰ ডিসকাস কৰিছিলো। যদি তোমালোকে সেইবোৰ কোৱেশ্চন আনসাৰ চোৱা নাই তেনেহলে তোমালোকে ডেসক্ৰিপচনত যোৱা, লিংক থাকিব পাৰ্ট 1 আৰু পাৰ্ট 2, তোমালোকে চাব পাৰিবা। ওকে, তো আজি আমি পাৰ্ট 3 যিবোৰ কোৱেশ্চন আনসাৰ ৰৈ গৈছিল সেইবোৰ ডিসকাস কৰিম। ওকে, তো আগবাঢ়িছো। 30 নম্বৰ কুৱেশ্চন, প্ৰধান পথৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা। মানে প্ৰধান পথ, যিবোৰ প্ৰধান পথ থাকে সেই পথসমূহৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। কি কি বৈশিষ্ট্য থাকে? ওকে, সো প্ৰধান পথৰ মুখ্য বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল। ক নম্বৰ, প্ৰধান পথসমূহে দূৰ দূৰণি গুৰুত্বপূৰ্ণ ঠাইসমূহ সংযোগ কৰে। যিবোৰ প্ৰধান পথ থাকে ন, সেইবোৰে কি দূৰ দূৰণিলৈ যায়, হয় না? আৰু মুখ্য ঠাইবোৰ কি কৰে? সংযোগ কৰে। ওকে, গুৰুত্বপূৰ্ণ ঠাইসমূহ সংযোগ কৰে। খ নম্বৰ কি কৈছে? এনে পথসমূহত অগ্ৰগামী আৰু অতিগামী যান বাহন দুই বিপৰীতমুখী লিকৰ মাজৰ পথৰ থাকে। মানে অগ্ৰগামী আৰু অতিগামী যান বাহন মানে যোৱা আৰু আহা দুইটা কি বিপৰীত ফালে কি হৈ থাকে? পথ বিভাজন হৈ থাকে। ওকে, গ নম্বৰ, এই পথসমূহ গতিৰোধ আৰু লেভেল ক্ৰছিং আদি প্ৰতিবন্ধকসমূহ নাথাকে। মানে এই পথসমূহত কি গতিৰোধক আৰু লেভেল ক্ৰছিং আদি প্ৰতিবন্ধকসমূহ নাথাকে। মানে শ্ল' কেতিয়াও নহয়, ইয়াতে কি গতিৰোধ কৰা একো ব্যৱস্থা নাথাকে, কাৰণ এইটো বহুত গুৰুত্বপূৰ্ণ আৰু প্ৰধান পথ হয়, তাৰ কাৰণে গতি ইয়াক লাগিবই। ওকে, খ নম্বৰ কি কৈছে? দেশৰ গুৰুত্বপূৰ্ণ নগৰ, চহৰ আৰু বন্দৰসমূহ এই পথসমূহে সংলগ্ন কৰে। এখন দেশৰ যিমানবোৰ গুৰুত্বপূৰ্ণ নগৰ থাকে, চহৰ থাকে আৰু বন্দৰবোৰ থাকে বা ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, হয় না, উদ্যোগ অঞ্চলবোৰ থাকে, সেইবোৰক কি এই পথসমূহে কি কৰে? সংলগ্ন কৰে। ওকে, তো আগবাঢ়িছো নেক্সট কুৱেশ্যনলৈ। আগবঢ়াৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ল'বা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা। ওকে, যদি হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত পঢ়ি আছা তেনেহলে আগন্তুক যি 2025 তোমালোকৰ ফাইনেল এক্সাম আহি আছে, তাৰ কাৰণে এটা ভাল এটা সুযোগ তোমালোকে এই চেনেলটো লাভ কৰিবা। কাৰণ এই চেনেলটো তোমালোকে কিছুমান ভাল অপৰচুনিটি পাবা, যেনে ক্লাছ 12 জিঅগ্ৰাফী সলিউশন 2025 কাৰণে তোমালোকে যিমানবোৰ চেপ্টাৰ আছে সেই চেপ্টাৰবোৰ ইজিকে তোমালোকে বুজিবলৈ পাবা, লগতে সলিউশন খিনিও পাই যাবা। ওকে, আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্চন পেপাৰ উইথ সলিউশন, আগৰ বছৰৰ যিমানবোৰ কুৱেশ্চন পেপাৰ আছে সেই কুৱেশ্চন পেপাৰবোৰো পাবা, তাৰ লগতে তোমালোকে তাৰ এনসাৰবোৰো পাবা আৰু বুজাইও দিম। ওকে, নেক্সট, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্চন পেপাৰ চেপ্টাৰ ৱাইজ, প্ৰতিটো চেপ্টাৰৰ পৰাই প্ৰিভিয়াছ ইয়াৰত কি কি কুৱেশ্চন এনসাৰ আহিছিল বা কি কি কুৱেশ্চন এনসাৰ বেছিকে আহে বা কি কি কুৱেশ্চন এনসাৰ আহিব পাৰে, ইম্পৰ্টেন্ট কুৱেশ্চন এনসাৰবোৰ তোমালোকে পাবা। ওকে, আৰু এই সকলোবোৰ তোমালোকে ভিডিঅ'ৰ মাধ্যমেৰেতো পাবা, ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকে পঢ়িব পাৰিবা, বুজিব পাৰিবা। ইয়াৰ লগতে তোমালোকে ইয়াৰ পিডিএফও ডাউনলোড কৰিব পাৰিবা, আৰু পিডিএফবোৰ কোনো পইচা নালাগে, একেবাৰে ফ্ৰী হয়, এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল, লিংক ইন ডেছক্ৰিপশ্যনত যোৱা, টেলিগ্ৰাম চেনেলৰ লিংক আছে, তাৰপে টেলিগ্ৰাম চেনেলটো জইন হৈ লোৱাৰ পিছত তাৰপে যিমানবোৰ পিডিএফ আছে গোটেইবোৰ ডাউনলোড কৰিব পাৰিবা। ওকে, বৰ্তমান সময়ত মই যিটো পিডিএফ ইউজ কৰি আছো চেপ্টাৰ 8 টো বুজোৱাৰ কাৰণে, এই গোটেই পিডিএফটো তোমালোকে টেলিগ্ৰামৰ চেনেলত পাবা। ওকে, তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। 30 নম্বৰ কি কয়? ডাঙৰ মহানগৰসমূহত পৰিবহনৰ প্ৰধান সমাধানবোৰ কি কি? যি ডাঙৰ মহানগৰসমূহ আছে ন, সেই মহানগৰসমূহত পৰিবহনৰ প্ৰধান সমাধানবোৰ কি কি? চোৱা, ডাঙৰ মহানগৰসমূহত পৰিবহনৰ প্ৰধান সমাধানবোৰ তলত উল্লেখ কৰা হ'ল। চোৱা, 1 নম্বৰ কি? পথ পৰিবহন, 2 নম্বৰ কি? ৰেল পৰিবহন, 3 নম্বৰ কি? জল পৰিবহন, বিমান পৰিবহন আৰু নলিকা পৰিবহন। তো ডাঙৰ মহানগৰত এই গোটেইকেইটা পৰিবহন প্ৰধান সমাধানবোৰ হ'ল। ওকে, তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। 33 নম্বৰ কি কৈছে? এটা সুন্দৰভাৱে পৰিচালিত পৰিবহন ব্যৱস্থা বিভিন্ন মাধ্যমবোৰ পৰস্পৰ পৰিপূৰক হয়।
এই মন্তব্যটো ব্যাখ্যা কৰা এই মন্তব্যটো আমাক ব্যাখ্যা কৰিব দিছে কি কৈছে এটা সুন্দৰভাৱে পৰিচালিত পৰিবহন ব্যৱস্থাত বিভিন্ন মাধ্যমবোৰ পৰস্পৰ পৰিপূৰক হয় মানে এটা সুন্দৰভাৱে যি এটা পৰিবহন ব্যৱস্থা চলি আছে তাত কেনেকুৱা পৰস্পৰ পৰিপূৰক হয় ইয়াৰ কথা ব্যাখ্যা কৰা চোৱা উত্তৰবোৰ চোৱা পৰিবহনৰ প্ৰধান মাধ্যমসমূহ হ'ল পথ পৰিবহন ৰেল পৰিবহন আভ্যন্তৰীণ জল পৰিবহন সামুদ্ৰিক পৰিবহন বিমান পৰিবহন আৰু নলিকা পৰিবহন তো পৰিবহনৰ প্ৰধান মাধ্যমবোৰ কি ৰেল পৰিবহন আমি সকলোৱে জানো হয় নাই পথ পৰিবহন ওকে আভ্যন্তৰীণ জল পৰিবহন দেশটোৰ ভিতৰতে যি নদীৰ ওপৰেদি আমি নদীৰ সহায়ত আমি যিবোৰ পৰিবহন কৰো সেইবোৰ কি আভ্যন্তৰীণ জল পৰিবহন সামুদ্ৰিক পৰিবহন সমুদ্ৰৰ দ্বাৰা আমি যি এটা ঠাইৰ পৰা আন এটা ঠাইলৈ গতি কৰাকে কি বুলি কোৱা হয় সামুদ্ৰিক পৰিবহন তাৰপিছত কি বিমান পৰিবহন আৰু নলিকা পৰিবহন ইয়াৰে নলিকা পৰিবহনৰ বাহিৰে বাকি সকলোবোৰ পৰিবহনে আঞ্চলিক অথবা অন্তৰাষ্ট্ৰীয় পৰিসৰত যাত্ৰী অথবা সামগ্ৰী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা হয় এই নলিকা পৰিবহনটোৰ বাহিৰে গোটেইবোৰ পৰিবহন ব্যৱস্থা কি কৰা হয় যাত্ৰী অথবা সামগ্ৰী সৰবৰাহ কৰা হয় মানে যাত্ৰী আৰু সামগ্ৰী দুইটাই এটা ঠাইৰ পৰা আন এটা ঠাইলৈ সৰবৰাহ কৰা হয় স্থানান্তৰিত কৰা হয় আৰু কিয় নলিকা পৰিবহনত কেৱল গেছীয় পদাৰ্থ আৰু কি আছিল তেলহে পৰিবহন কৰা হয় ওকে চোৱা নলিকা পৰিবহন একদিশগামী তৰল বা গেছীয় পণ্য দ্ৰব্যৰ সৰবৰাহৰ উদ্দেশ্যে ব্যৱহাৰ কৰিব পাৰি এই যে নলিকা পৰিবহন আছে এই নলিকা পৰিবহন কেৱল তৰল বা গেছীয় পণ্য দ্ৰব্য সৰবৰাহ উদ্দেশ্যে ব্যৱহাৰ কৰিব পাৰি কম দূৰত্বৰ পৰিসৰত সীমিত সংখ্যক যাত্ৰী আৰু কম পৰিমাণৰ পণ্য দ্ৰব্য দুৱাৰে যোগান ধৰাৰ ক্ষেত্ৰত পথ পৰিবহন সবাতোকৈ সুবিধাজনক মানে কম দূৰত্বৰ পৰিসৰত যিবোৰ কম ঠাইৰ দূৰত্ব আছে ন সেই ঠাই দূৰত্বৰ মানে কম পৰিমাণৰ পণ্য দ্ৰব্য কম পৰিমাণৰ বস্তু সামগ্ৰী যদি আমি যোগান ধৰিব লাগে ঘৰে ঘৰে তেনেহলে পথ পৰিবহন সুবিধাজনক ওকে আনহাতে অন্তৰাষ্ট্ৰীয় অথবা অন্তঃমহাদেশীয় ভৌগোলিক পৰিসৰত বৃহৎ আয়তনৰ পণ্য দ্ৰব্য সৰবৰাহৰ উদ্দেশ্যে সমুদ্ৰ পৰিবহন ব্যৱহাৰ কৰা হয় মানে আৰু যি আনহাতে অন্তৰাষ্ট্ৰীয় এটা ৰাষ্ট্ৰৰ পৰা আন এটা ৰাষ্ট্ৰ বা এটা মহাদেশৰ পৰা আন এটা মহাদেশলৈ যেতিয়া কিবা বস্তু স্থানান্তৰ কৰা হয় বা এক্সপোৰ্ট কৰা হয় তেতিয়া কি হয় ইয়াৰ সকলোতকৈ বেছি কি সমুদ্ৰ পৰিবহন ব্যৱহাৰ কৰা হয় আকৌ কোনোখন ৰাষ্ট্ৰৰ ৰাজনৈতিক চাৰিসীমাৰ ভিতৰত বৃহৎ পৰিমাণৰ দূৰগামী যাত্ৰী আৰু মাল বস্তুৰ সৰবৰাহৰ কাৰ্য সম্পাদন কৰাৰ বেলিকা ৰেল পৰিবহনৰ সমান সুবিধাজনক মধ্যম আন একোৱে হ'ব নোৱাৰে ৰেল পৰিবহন এইটো ৰেলৱে হৈ আছে ৰেল পৰিবহন হ'ব এইটো ৰেল পৰিবহনৰ সমান সুবিধাজনক মাধ্যম আন একোৱে হ'ব নোৱাৰে ইফালে কম ওজনৰ মূল্যৱান দ্ৰব্যকে ধৰি জৰুৰীভাৱে পৰিবহনযোগ্য যাত্ৰী আৰু সামগ্ৰী সৰবৰাহৰ বেলিকা কিমান পৰিবহন এক অবিকল্প মধ্যম একোটা সুপৰিচালিত পৰিবহন ব্যৱস্থাৰ পৰিসৰত অন্তৰ্ভুক্ত সকলো ধৰণৰ মাধ্যমৰ মাজত পাৰস্পৰিক সম্বন্ধমূলক সম্পৰ্ক গঢ়ি উঠিলেই পৰিবহন সেৱাৰ পৰা আশানুৰূপ সুফল লাভ কৰিব পৰা যায় ওকে তো বুজি পালা তোমালোকে 33 নম্বৰ কোৱেশ্চনটো এটা কি কৈছে এটা সুন্দৰভাৱে পৰিচালিত পৰিবহন ব্যৱস্থাৰ বিভিন্ন মাধ্যমবোৰ পৰস্পৰ পৰিপূৰক হয় নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো 34 নম্বৰ কোৱেশ্চন কি কৈছে পৃথিৱীৰ কোনকেইটা মুখ্য অঞ্চলত আকাশী পৰিবহন ব্যৱস্থাই বেছি গুৰুত্ব লাভ কৰিছে মানে পৃথিৱীৰ কোনকেইটা মুখ্য অঞ্চলত আকাশী পৰিবহনটো আমি গম পালো এৰোপ্লেন হয় নাই এৰোপ্লেন যোগেৰে যেতিয়া এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যোৱা হয় সেই পৰিবহন ব্যৱস্থাটো কি বুলি কোৱা হয় আকাশী পৰিবহন ব্যৱস্থা বুলি কোৱা হয় ওকে তো কোনকেইটা মুখ্য অঞ্চলত আকাশী পৰিবহন ব্যৱস্থাই বেছি গুৰুত্ব লাভ কৰিছে চোৱা বিমানসমূহৰ নিৰ্মাণ আৰু পৰিচালনা প্ৰক্ৰিয়াটো অতিশয় সূক্ষ্ম প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল তথা ব্যয়বহুল সেয়েহে বিশ্বৰ আগশাৰীৰ উদ্যোগ সমৃদ্ধ আৰু
অৱস্থাপন্ন ৰাষ্ট্ৰসমূহে বিমান পৰিবহনৰ খণ্ডত আগভাগ লৈ অহা দেখা যায়। মূলত সংযুক্ত গণৰাজ্যত বিমান পৰিবহনৰ বাণিজ্যিক সেৱা আৰম্ভ হৈছিল যদিও বৰ্তমান পৃথিৱীৰ প্ৰায় 60% বিমান সেৱাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰাহে পৰিচালিত হৈ আছে। মানে বৰ্তমান সময়ত 60% 60% বিমান সেৱাই কি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰাহে পৰিচালিত হৈ আছে। বৰ্তমান পৃথিৱীত 250টাৰো অধিক বিমান পৰিবহন প্ৰতিষ্ঠানে তেওঁলোকৰ নিয়মীয়া উৰণৰ সহায়ত দেশ বিদেশৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ অৱস্থাকে সংযোগ কৰা দেখা যায়। বৰ্তমান সময়ত কি 250টাৰো অধিক বিমান পৰিবহন 250টা বিমান নহয় বিমান পৰিবহন প্ৰতিষ্ঠানে ওকে যিবোৰ প্ৰতিষ্ঠানৰ মাজত বহুতকেইটা বিমান থাকে প্ৰতিষ্ঠানে তেওঁলোকৰ নিয়মীয়া উৰণ সময়ত দেশ বিদেশৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ অৱস্থানকে সংযোগ কৰা দেখা যায় ওকে চোৱা পৃথিৱীৰ উত্তৰ গোলাৰ্ধত পূবা পশ্চিমাকৈ অন্তঃমহাদেশীয় বিমান সেৱা কিছু সংখ্যক মুখ্য পথ আছে যেনে যুক্তৰাষ্ট্ৰৰ পূৰ্বাঞ্চল পশ্চিম ইউৰোপ আৰু দক্ষিণ পূব এছিয়া দেশসমূহক সামৰি এনেধৰণৰ ভালেমান অন্তঃমহাদেশীয় বিমানপথ পোৱা যায়। নিউয়ৰ্ক লণ্ডন পেৰিছ আমষ্টাৰডাম ফ্ৰাংকফুৰ্ট বুম মস্কো কৰাচী দিল্লী মুম্বাই বেংকক ছিংগাপুৰ টকিঅ' মানে ফ্ৰান্স লছ এঞ্জেলেছ আৰু চিকাগো প্ৰভৃতিৰ বিমান বন্দৰসমূহৰ পৰা পৃথিৱীৰ প্ৰায়বোৰ দেশলৈকে বিমান যোগাযোগ পোৱা যায়। এইকেইটা হ'ল কি মুখ্য চহৰ ওকে তো যদি আমি লিখিব পাৰো লিখিব দিয়ে তেনেহলে তোমালোকে এই গোটেইকেইটাৰ নাম লিখিব পাৰো একেবাৰে ইজি নিউয়ৰ্ক লণ্ডন আমষ্টাৰডাম ওকে দিল্লী মুম্বাই বেংকক ছিংগাপুৰ টকিঅ' ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো 35 পথ আৰু ৰেল পৰিবহন ব্যৱস্থাৰ মুখ্য সুবিধা আৰু অসুবিধা সমূহ কি কি সব পথ আৰু ৰেল পৰিবহন এই দুটা পৰিবহন ব্যৱস্থা ইয়াৰ মুখ্য সুবিধা আৰু অসুবিধা সমূহ কি কি সুবিধাবোৰ লিখিব দিছে আৰু আমাক অসুবিধা সমূহ লিখিব দিছে সো প্ৰথমটো কি হৈছে পথ পৰিবহন ব্যৱস্থাৰ সুবিধাসমূহ পথ পৰিবহনৰ সুবিধাসমূহ সো ক নম্বৰ পথ পৰিবহন ব্যৱস্থাত বিভিন্ন ধৰণৰ সৰু বৰ অথবা স্থায়ী অস্থায়ী লক্ষণৰ পথসমূহে পৃথিৱীৰ প্ৰতিটো আৱাসিক অৱস্থান আৰু সকলো ধৰণৰ আৰ্থিক কাম কাজৰ এলেকাকে চুই গৈছে এই পথ পৰিবহনে কি কৰে পৃথিৱীৰ মানে স্থায়ী অস্থায়ী লক্ষণৰ সকলো অৱস্থানকে কি চুই গৈছে মানে কানেক্টেড হৈ আছে ওকে তাৰপিছত চোৱা পথ নিৰ্মাণ আৰু মেৰামতিৰ কাৰ্যসমূহ কম খৰচীয় যে পথ নিৰ্মাণ আৰু মেৰামতি কাৰ্যসমূহ কি কম খৰচীয় পথৰ ওপৰত চলাচল কৰা ট্ৰাক বাছ ৰিক্সা চাইকেল প্ৰভৃতিৰ বাহনসমূহ অতি বেছি দামী নহয় কাৰণে যিকোনো আৰ্থিক অৱস্থাৰ ব্যক্তি আৰু ৰাষ্ট্ৰই এই ব্যৱস্থাৰ সুবিধা ল'ব পাৰে যিহেতু এই পৰিবহন ব্যৱস্থা চলাচল কৰা ট্ৰাক বাছ ৰিক্সা চাইকেল প্ৰভৃতিৰ বাহনসমূহ বেছি দাম নহয় তাৰ কাৰণে কি আৰ্থিক অৱস্থাৰ ব্যক্তি আৰু ৰাষ্ট্ৰই এই ব্যৱস্থা সুবিধা ল'ব পাৰে ওকে ঘ নম্বৰ পথ পৰিবহন ব্যৱস্থাত ব্যৱহাৰ কৰা বাহনসমূহ ৰখাই যাত্ৰী বা মাল বস্তু উঠা নমা কৰাৰ বাবে অতিৰিক্ত সেৱান্তৰ সুবিধা বহু সময় নহলেও চলে ওকে নেক্সট কি কৈছে পথ পৰিবহন ব্যৱস্থাৰ অসুবিধাসমূহ এইটোহে মেইন আমাৰ অসুবিধাসমূহনো কি কি চোৱা পথ পৰিবহনৰ মাধ্যমেৰে সৰহীয়াকৈ যাত্ৰী কঢ়িয়াওতে আৰু অধিক দূৰত্বলৈ সামগ্ৰী সৰবৰাহ কৰোতে খৰচৰ মাত্ৰা অত্যাধিক হাৰত বাঢ়ি যায় যেতিয়া কি দূৰলৈ সামগ্ৰী সৰবৰাহ কৰা হয় তেতিয়া কি খৰচৰ মাত্ৰা অধিক বাঢ়ি যায় একেটা পথত বিভিন্ন আকৃতিৰ প্ৰকৃতিৰ অসংখ্য গাড়ী মটৰ একে সময়তে চলাচল কৰাৰ ফলত ব্যস্ত পথসমূহত দুৰ্ঘটনাৰ সম্ভাৱনা দিনে দিনে বৃদ্ধি পাই আহিছে যিহেতু গাড়ী মটৰৰ মাত্ৰা বাঢ়ি গৈ আছে সংখ্যা বাঢ়ি গৈ আছে তাৰ কাৰণে কি চলাচল কৰাৰ ফলত ব্যস্ত পথসমূহ যিবোৰ ব্যস্ত পথ আছে ন সেই ব্যস্ত পথসমূহত দুৰ্ঘটনাৰ সম্ভাৱনা দিনে দিনে বাঢ়ি আছে বা বৃদ্ধি পাই আছে হয়
এই দুটা সমস্যা আছিল কি কৈছে আমাক ৰেল পৰিবহনৰ সুবিধাসমূহ ক নম্বৰ পথ পৰিবহনৰ তুলনাত ৰেল পথসমূহ অধিক সুপ্ৰতিষ্ঠিত আৰু স্থায়ী মানে যি ৰেল পৰিবহনৰ আছে ন সেই ৰেল পৰিবহনৰ যি ৰাস্তাবোৰ আছে ন সেইবোৰ স্থায়ী ৰাস্তা হয় মানে ৰেল এটা সেইটো ৰাস্তাৰে যাব পাৰিব বা সেইটো ট্ৰেক যোনটো কোৱা হয় ন সেই ট্ৰেকেৰে যাব লাগিব ওকে খ নম্বৰ বৃহৎ পৰিমাণৰ যাত্ৰী অথবা সামগ্ৰী কম খৰচত তীব্ৰ গতিৰে দূৰ দূৰণিলৈ পৰিবহন আৰু কৰাৰ উপযোগী মানে কি এই ৰেল পৰিবহনটো অধিক পৰিমাণৰ যাত্ৰী বৃহৎ পৰিমাণৰ যাত্ৰী অথবা সামগ্ৰী অতি কম খৰচতে তীব্ৰ গতিত দূৰ দূৰণিলৈ পৰিবহন কৰাৰ উপযোগী ওকে গ নম্বৰ পথ পৰিবহনৰ তুলনাত ৰেল পৰিবহনত ইন্ধনৰ খৰচ 15ৰ পৰা 20% মাত্ৰ ওকে পথ পৰিবহনৰ তুলনাত ৰেল পৰিবহনৰ ইন্ধনৰ খৰচ 15ৰ পৰা 20% মাত্ৰ ওকে ঘ নম্বৰ কি কৈছে ৰেল পৰিবহন এবিধ দূৰগামী সুবিধা প্ৰদানকাৰী পৰিবহন ব্যৱস্থা অৰ্থাৎ যাতায়াত কৰিব লগা যাত্ৰী আৰু সামগ্ৰীৰ পৰিমাণ আৰু গন্তব্য স্থানৰ দূৰত্ব বাঢ়ি যোৱাৰ লগে লগে প্ৰতি কিলোমিটাৰ দূৰত্বৰ বাবদ প্ৰতিজন যাত্ৰী অথবা প্ৰতি টন সামগ্ৰীৰ ৰেল ভাড়া কমি গৈ থাকে আৰু ইয়াতে এটা বহুত ভাল বস্তু আছে ৰেলৰ পথৰ দূৰত্ব যিমানে হ'ব বা বস্তুটোৰ বা ব্যক্তিজনৰ প্ৰতি কিলোমিটাৰ বা প্ৰতি টনত কি সামগ্ৰীৰ ৰেল ভাড়া কমি গৈ থাকে কিন্তু পথ পৰিবহনত কি ভাড়া বৃদ্ধি পাই থাকে হয় নাই তো এইকেইটা হল কি সুবিধাজনক নেক্সট চোৱা পথ পৰিবহনৰ অসুবিধা পথ পৰিবহনৰ তুলনাত ৰেল পৰিবহন প্ৰতিস্থাপন আৰু পৰিচালনা কাৰ্য অত্যন্ত খৰচী ওকে পথ পৰিবহনৰ তুলনাত এইটো ৰেল পৰিবহন হ'ব লাগিছিল পথ পৰিবহনৰ তুলনাত ৰেল পৰিবহনৰ প্ৰতিস্থাপন আৰু পৰিচালনা কাৰ্য অত্যন্ত খৰচী এই ৰেল পৰিবহনৰ যি মেৰামতি কৰা হয় বা যি খৰচ লাগে এই গোটেই ট্ৰেকবোৰ বনাওতে ৰেল লাইনবোৰ বনাওতে তো মানে পথ পৰিবহনৰ পৰা ৰেল পৰিবহন অতি খৰচী হয় ওকে বেছি টকা প্ৰয়োজন হয় নেক্সট কি কৈছে খ নম্বৰ পথ পৰিবহনৰ দৰে ৰেল পথসমূহে পাৰ্বত্য ভূমি আৰু অত্যন্ত একা বেকা পথত ইয়াৰ পৰিবহন ক্ষমতা সমানে বজাই ৰাখিব নোৱাৰে যেনেদৰে পথ পৰিবহনৰ দৰে পথসমূহে পাৰ্বত্য ভূমি বা অত্যন্ত একা বেকা পথত ইয়াৰ পৰিবহন ক্ষমতা সমানে বজাই ৰাখিব নোৱাৰে এতিয়া যদি পাহাৰীয়া অঞ্চল আমাৰ অৰুণাচল প্ৰদেশ যদি আমি ভাবি লওঁ অৰুণাচল প্ৰদেশত কি পথ পৰিবহনৰ সমস্যা বহুতখিনি দেখা গৈ আছে কাৰণ কিয় বহুত ডাঙৰ ডাঙৰ পাহাৰ আছে মাউণ্টেইনছ আছে হয় নাই হিমালয়ৰ যি শাখাবোৰ আছে তাৰ কাৰণে কি পথ পৰিবহনো বহুত সমস্যা আৰু লগতে তাতে কি ৰেল পৰিবহনো কি হয় অতি সহজ নহয় কাৰণ ৰেল পৰিবহনৰ কাৰণে কি লাগিব আমাৰ একা বেকা যদি পথ হয় তেনেহলে ৰেল পৰিবহন কৰা তাত কি সম্ভৱ নহয় তাৰ কাৰণে তাত ৰেল পৰিবহন অতি পিছপৰা ওকে তো আজিলৈ ইমানখিনি আছিল তো আজি আমাৰ চেপ্টাৰ 8 টো কমপ্লিট হল ওকে ইয়াৰ পিছত মই চেপ্টাৰ 9 টো দিম ওকে তো যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল লগতে বেল আইকনটো প্ৰেছ কৰি ল আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা ওকে আৰু যদি হাই সেকেন্ডাৰীত পঢ়ি আছা তো তোমালোকৰ কাৰণে এটা ভাল অপৰচুনিটি এই চেনেলটোত ওকে তো আজিলৈ ইমানখিনি বাই বাই